নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম। আৰু আজি হৈছে শনিবাৰ, যিহেতু বাবুৰ স্কুল আজি বন্ধ, আজি বন্ধ কালি বন্ধ। আৰু আজি যাম আমি খুটামাৰিত। আৰু এইফালে বাবু খেলি আছে বালাত। ৰাতিপুৱাৰ পৰা মানে এই বালাটোৱে কাম কৰি আছিলে, বালাটো মানে অলপ জমা কৰিব লাগে। এইফালে খেলি আছে, মই জমা কৰিম আৰু এই নামাই দে, মাথা বেয়া হৈ যায়। বাকী যিয়ে হওক নহওক মানে আৰু আগৰ ভিডিঅ'ত কৈছিলোঁ যে চ'লাৰৰ মই ডিটেইলছ জনাম যদি আপোনালোকে লগাব বিচাৰে। তো এয়া চাব পাৰে, এইফালে চ'লাৰ আমাৰ পূৰা লগোৱা হৈ গ'ল। এইফালে পূৰা এনেকৈ ঘৰৰ ভিতৰত লগাই দিছে। আৰু এই ভিডিঅ'ত মই জনাম আৰু চ'লাৰৰ কিছুমান ডিটেইলছ মই যিমান জানো আৰু। তো এইটো ভিডিঅ'ত জনাম, আপোনালোকে শেষলৈকে চাই থাকিব। তো আজি যাম খুটামাৰিত যোৱাৰ আগতে মই চ'লাৰৰ কথাখিনি আপোনালোকক ক'ম। তো আৰু এইফালে বালাটো অলপমান উঠাই কেনে মানে জমা কৰি কেনে থৈ যাব লাগিব, যিহেতু আমি আজি যাম খুটামাৰি আৰু কালিও থাকিম তাতে মানে তাতে কাম আছে অলপমান। তো দেখুৱাই আছোঁ। এইফালে চাব পৰা পূৰা বহি ল'লোঁ মই, আৰু ৱাইফজনী আছে পিছত মানে চুলি পকা চাব দিছোঁ। বাবা এখনৰ পৰা মোৰ এনেকুৱা চুলি পকিল কি এনেকা মাথাত ওলাই থাকিলে বেয়াও লাগে না। চাব পাৰে বহুত পকিছে তাৰ চুলি, তাকে চাবা দি আছে, লাজ লাগে বোলে তাক। সেইগিলা চাব পাৰে। আজিকালি যুগত চুলি পকাটো বুঢ়া হৈছে বুলি নকয়, কিছুমানৰ একদমবাৰে জন্মৰ পৰাই পকি আহে। এতিয়া বুঢ়া হৈছে বুলি ক'ব, আজিকালি পকাটো এটা ষ্টাইল, ষ্টাইল মোৰো হৈ আছে ডিমটো। আমি যে চ'লাৰটো লগালো 2 মাহমান পিছত আমাৰ লাইনৰ বিল একদমবাৰে নাহিব। চ'লাৰ লগোৱাৰ নামত 1 টকাও খৰচা কৰিব নালাগে আপুনি। আৰু পূৰা দুপৰৰ খানাটো খাই পেট টেমটেমা। আৰু অলপ পিছতে গৈ আছোঁ আমি ঘৰত, মানে খুটামাৰিত যাওঁ। যোৱাৰ আগতে আমাৰ যিমান ফুল আছে আৰু থুল মূলকৈ চব্জি আছে এইগিলাত পানী দিয়া দায়িত্ব মোৰ। তো পানী লৈ আনিলোঁ। আৰু এইফালে চাব পাৰে গাহৰিৰ কাৰণে বনাই আছে খানা, যিহেতু আমি কালি নাথাকিম, কালি আহিম আবেলিকৈ। তো কালি খাবৰ কাৰণে আমি আজি বনাই থৈ যাব লাগিব। তো এতিয়া পানী দিম আৰু ধুনীয়াকৈ ওলাই কিনে গুচি যাব লাগিব। পানী দি থাকোঁতে এইফালে আটাই কল, মানে যোৱাকালি ৰাতি ওলাই হাতী আহিছিল, মই গম পোৱা নাই। তো এইফালে ঘৰ মানুহৰ এজনৰ ঘৰ মানে ৱাল ভাঙাইছে বোলে, সেইটো চাব যাই আছোঁ মই। বনাই দিল নেকি সেইটা? বনাই দিল, মানে কলগছ ৰোৱা আছিল না, এতিয়া ভাঙাই দিছে বোলে, মই গমেই নাপাওঁ। তো দেখুৱাই আছোঁ ৰ, আহি পেলাই ঘৰটোত মানে চাব পাৰে। এয়া এইটো ভাঙাই দিছিল, মানে আজি বনাই দিল। আৰু চানা জেগাটো ইমান মানে হেৰি হৈ আছে, চাফা হৈ আছে, তেতিয়াহ'লে ভাবক কিমান ডাঙৰ আছিল। আৰু চানা ৱালটো একবাৰ মই ওচৰত যাই দেখুৱাই আছোঁ, একদম উৰি পাবা কমচে কম মোৰ ইমানলৈকে ওখ, তাৰ পৰাহে ভাঙাইছে বাবা। এয়া চাব পাৰে। আৰু তাৰ আছিল ইনকা ভলঙাকৈ গৈছে। আৰু মানে ইয়াতে এটা কলগছ আছিল বোলে, কলগছটো এয়া চেৰা বেৰাকৈ খাই পেলাই থৈ দিছে, মানে পূৰা চেৰা বেৰাকৈ খাই পেলাই থৈ দিছে। মানে কলপতাই ভালেই আছিল না, যাই চাম, সোমাব পাম না। তো এতিয়া এইফালে যাই চাম। একদম কলগছ থাকিলে ডেঞ্জাৰাছ, মানে খাবৰ কাৰণে যেনেকুৱাই নহওক ভাঙাই যাবই। আৰু আমাৰোতো গৈছিল এনেকৈ ভাঙাই। তিনিটাই আছিল কলগছটো চাব পাৰে, এখন পূৰা কাটি দিছে। আৰু এটা কথা কিন্তু, অকল হাতীটো খালি খাবহে আহে, ইমান ঘৰ আছে এয়া চাব পাৰে। ঘৰ কিছু অনিষ্ট নকৰে, মানে অকল খাব আহে। কলগছ থকাৰ কাৰণে ইয়াতে আহিছে, বাকী ঘৰ একো কৰা নাই। চাব পাৰে কি বঢ়িয়াকৈ। আমাৰ যে ৱাল ভাঙাইছে এই কলগছৰ কাৰণে ভাঙাইছে, মানে খাৱা নাপায় না, সেইটোৰ কাৰণে খাবা ঘূৰি থাকে। আৰু কলগছৰ চেন লোৱা পাৱাৰটো বহুত বেছি, সেইটোৰ কাৰণে আমাৰো ভাঙাই দিছিল। সেইটোৰ কাৰণে আমি কলগছ একো নোৰোঙা। আৰু যিমানে যি নহওক হাতীৰ কথাটো শুনা পালে বিৰাটেই বেছি ভয় লাগে। কাৰণ আমি ইয়াতে থকা বেছি দিন হোৱা নাই, আমি গাঁৱত দেখাই নাপাওঁ এইবিলাক বস্তু, হাতী বস্তুটো দেখাই নাপাওঁ। কিন্তু ইয়াত অহাৰ পৰা অলপমান দেখা পোৱা হ'লেও শুনা পাওঁ। আৰু কালি যে আহিছে আমি গমেই পোৱা নাই, মানে কোৱাই নাই আৰু না, ক'লে ৰাতিতে আমি পলাই যাম যে ঘৰত, সেইটো কাৰণে কোৱা নাই। মানে ইমান কিবা এটা হোৱা নাই না, মানুহ এইফালে পূৰা ওলাই দিয়ে, মানে যদি হাতী আহে সেইটোৱে আৰু বহুত বেছি ভয় লাগে দেই।
আৰু আজি আছে বোলে আমিতো আজি ঘৰত যামেই না ড্ৰেছ পুৰা ৰেডি হৈ গ'লো এতিয়া ঘৰত যাবলৈ মানে গাঁৱত যাম আৰু এইফালে চাওক গাড়ীটো পুৰা চিকচিকা কৰি ৰাখি থৈছোঁ এইটোৰ কাৰণে ৰাখি থৈছোঁ মানে মা খুবেই গালি দিয়ে মানে এনেকা অলপ লেতেৰা চেতেৰা দেখা পালে বম গালি দিয়ে বাকী যিয়ে নহওক আৰু যোৱাৰ আগতে একদম নাৰিকল পাত কাঢ়িলোঁ কাঢ়াৰ পিছত এইটো লৈ যাব লাগিব এইটো মানে ঝাৰু বনাব বোলে তো এইটো এতিয়া ডিকিত দিম মজাকে বেছি লাম্বা দেখতো বেছি লাম্বা দেখোন এইফালে উঠাই দিব দিলোঁ লাম্বা হয় ঠিক ঠাক এইফালে যে বেন হৈ গৈছে বেয়া হৈ যাব না বাকী যি নহওক তাৰ পৰা মই আনি দিলোঁ ইয়াৰ পৰা এইখিনি ডিকিত দিয়াতে মই বোলে আলচিয়া হৈ গ'লো কি এ ভাই বিলাই সোমাইছে যাত চাই যোৱাৰ আগতে কি টুংটাং শুনা পাওঁ আৰু ৰে খোলাটো খোলো A few moments later. কালি আহিবতো পুৰা ৰাতি হ'ল এইটোৰ কাৰণে ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু এতিয়াহে ঘুমৰ পৰা উঠিলোঁ এতিয়া দোকানত কোনো মালিক নাই যিহেতু মোৰে দোকান আমাৰে দোকান মই নিজে যি খাব মন যায় তাকে খাম প্ৰথমতে খাই ল'ম চাহ আৰু এইফালে চাব পাৰে দোকানৰ ওচৰত যোনটো আম গছ আছে মানে বেছি ফুল লাগিছে মানে বাবা এইকেইটা যদি গোটেই থাকে না গোটেই গাছটো ৰাখিবই পাবা নহয় আৰু এটা কথা এনেকুৱা ফুল বেছি হ'লে মানে এইগিলা বেছি হ'লে বিৰাট ডাঙৰ বতাহ মানে ধুমুহা বতাহ আহে বোলে এইগিলা আগৰ মানুহকেইটা কয় নাজানো বাৰু কিন্তু যি দেখা গৈছে মানে সেই আম গছটো যোৱাবাৰ মানে সেনেকা হোৱা নাই গতিকে হাৱাও অহা নাই এইবাৰ এনেকুৱা বেছি হৈছে এইটো দেখিতো গম পোৱা যায় বম আহিব আৰু ৰাস্তাত দেখা পাওঁ না আম গছ বিৰাট মানে এনেকুৱাটো বেছি লাগিছে তো এইবাৰ অলপ বেছিকৈ আহিব যেন লাগিছে মই আজি ভাবি আছিলোঁ আজি ইমান দেৰিকৈ ঘুমাই আছোঁ তথাপিও মাতা মানুহ নাই কিয় নাই ক'ত গেল মানুহ ভাই চাহাব এইফালেহে ৰাতিপুৱাৰ পৰা এইটো কাপলে কিমান ঘুমাই এনেকুৱা কৰি কয় কিন্তু আজি কোৱা মানুহ নাই কাৰণ ৰাতিপুৱাৰ পৰা এইটো কামত বিজি হৈ আছিল একদম ৰাতিপুৱাৰ পৰা না আৰু এটা কথা এদি পাৰ হ'লে বোলে কিবা এটা হয় তো মই যে কিবা কিবি কৰি পাৰ হৈ পলাই যাম তো কেনেকৈ কৰিম আপোনালোকে চাই থাকক তো এখন মই ইয়াক কিবা কিবি সুধিম এতিয়া কি কাপোৰ হ'ব এইটো মেখেলাতে ডিজাইন দিওঁ নেকি কিয় আৰু এতিয়া এইগো যে মানুহ নহয় এইগো যে মানুহ বা কুকুৰ ছাগল কিবা যদি পাৰ হয় কি হয় ফুটাটা নুকুলাই আচ্ছা হয় নেকি আৰু লৈ থাকিব লাগে আৰু ৰ এক ছেকেণ্ড শুন 2 টাকা বেছি দিম 2 টাকা মই দিম